নমস্কাৰ এই মুহূৰ্তত দিবলৈ ওলাইছোঁ সন্ধিয়া কিবা এটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 9 মে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ ওলাইছোঁ সন্ধিয়াৰ প্ৰথম খবৰটোলৈ সন্ধিয়াৰ প্ৰথম খবৰটো হৈছে জনতাৰ জনাদৰ্শনৰ আদেশ পালন কৰিবলৈ সাজু বংগৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী আজি শপত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীৰূপে পশ্চিমবংগৰ প্ৰথমবাৰৰ বাবে বিজেপিৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে আৰু লগতে শপত গ্ৰহণ কৰিছে দিলীপ ঘোষ অগ্নিমিত্ৰা পাল আৰু অশোক কীৰ্তনীয় আৰু ক্ষুদিৰাম টুটুৱে তেখেতৰ লগতে শপত গ্ৰহণ লৈছে আৰু পশ্চিমবংগৰ উন্নয়ন আৰু ভৱিষ্যতৰ বাবে তেখেতে শপত গ্ৰহণ কৰিছে যে পশ্চিমবংগ এতিয়া আৰু উন্নয়ন দেখিব বুলি মন্তব্য কৰিছে শুভেন্দু অধিকাৰীয়ে আৰু উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দ্ৰৌপদী মুৰ্মুৰ বিজেপিৰ অন্যান্য ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত আছিল তাত উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত আছিল তাত আৰু উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত আছিল শপত গ্ৰহণত শুভেন্দু অধিকাৰীৰ দিবলৈ ওলাইছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ তামিলনাডুত বিজয় থালাপতিয়ে 118খন আসন লাভ কৰি তেখেতে শপত গ্ৰহণ কৰিবলৈ লৈছে টিবিকে 107খন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছে 5খন CPIM 2খন আৰু CPIM 2খন আৰু CPI 2খন BCK 2খন আসন মুঠৰ ওপৰতে 118খন আসন পালেহে ৰাজ্য পালে তেখেতক মুখ্য চৰকাৰ গঠন কৰিব দিব বুলি মন্তব্য কৰিছিল তাৰপিছতে কংগ্ৰেছৰ পৰা আৰু CPIM BCK সহায় কৰিছিল তেখেতক সহায় কৰি 118খন আসন বনাই তেখেতক চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে তামিলনাডুত আৰু তামিলনাডুত মুঠৰ ওপৰত বিজয় থালাপতিৰ দলটোৱে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে দিবলৈ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ হিন্দু অধ্যুষিত সমষ্টি TBMৰ খেলিমেলি কৰিছে বুলি মন্তব্য কৰিছে বটদ্ৰৱৰ সদ্য প্ৰাক্তন বিধায়িকা শিৱমণি বৰাই অভিযোগ দাখিল কৰিছে যে হিন্দু অধ্যুষিত সমষ্টি TBMৰ খেলিমেলি কৰিছে আৰু সংখ্যালঘু সমষ্টিসমূহ কংগ্ৰেছলৈ এৰি দিছে বুলি মন্তব্য কৰিছে শিৱমণি বৰাই কৈছে যে সংখ্যালঘু সমষ্টিক কংগ্ৰেছক এৰি দিছে বিজেপিয়ে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু হিন্দু অধ্যুষিত সমষ্টিত EVMক খেলিমেলি কৰিছে সংখ্যাগুৰু এৰিয়াত হিন্দু এৰিয়াত অৰ্থাৎ হিন্দু অধ্যুষিত সমষ্টিত তেখেতে EVMক খেলিমেলি কৰিহে জিকিছে বিজেপি চৰকাৰে এই বুলি মন্তব্য কৰিছে আৰু সংখ্যালঘু সমষ্টিত কংগ্ৰেছক এৰি দিছে বুলি মন্তব্য কৰিছে বটদ্ৰৱাৰ সদ্য প্ৰাক্তন বিধায়িকা শিৱমণি বৰাই এনেকুৱা ধৰণৰ অভিযোগ দাখিল কৰিছে যে হিন্দু অধ্যুষিত সমষ্টিত EVMৰ খেলিমেলি কৰিছে আৰু সংখ্যালঘু অৰ্থাৎ মুছলমান এৰিয়াত কংগ্ৰেছক এৰি দিছে বিজেপিয়ে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে যিহেতু এইবাৰ 19খন আসনৰ 18খনে বিধায়ক হৈছে মুছলমানৰ আৰু এখন মাথোন হিন্দু সেইবাবে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে শিৱমণি বৰাই দিবলৈ ওলাইছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা আহিব অসমলৈ আহিব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াং সিং চাইনি বিজেপি আৰু NDAৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে আহিব নেতা দুগৰাকী বিজেপি আৰু NDAৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে আহিব তেখেতসকলে কিয়নো কাইলৈ পুৱা 10 বজাত বাজপেয়ী ভৱনত বিজেপি বিধায়িনী দলৰ বৈঠক আছে সেইকাৰণে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াং সিং চাইনি আৰু কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাই অসমলৈ আহিব NDAৰ বিধায়িনী দলৰ বৈঠকত হ'ব বাজপেয়ী ভৱনত হ'ব বৈঠক সেইকাৰণে আহিব তেখেতসকল অসমলৈ দিবলৈ ওলাইছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ সামাজিক মাধ্যমত এতিয়াও নিজকে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে পৰিচয় মমতা বেনাৰ্জী এক্স হেণ্ডেলৰ পৰা CM অৰ্থাৎ মুখ্যমন্ত্ৰীৰ পদৰ পৰা তেখেতে এতিয়াও নামটো সলোৱা নাই শুভেন্দু অধিকাৰী আজি শপত গ্ৰহণ কৰিছে তথাপিও তেখেতে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এতিয়াও তেখেতৰ এক্স হেণ্ডেলৰ পৰা মুখ্যমন্ত্ৰীৰ পদটো সলোৱা নাই আজি শুভেন্দু অধিকাৰীয়ে শপত গ্ৰহণ কৰি পেলাই বহুতো সাম্প্ৰদায়িকতা আৰু বিভিন্ন ধৰণৰ উন্নয়নৰ কথাও কৈছে তথাপিও সামাজিক মাধ্যমত এতিয়াও তেখেতৰ নাম চিফ মিনিষ্টাৰ বুলি ৰাখিছে মমতা বেনাৰ্জী এতিয়াও তেখেতৰ নামটো সলোৱা নাই আপোনাৰ মন্তব্য কমেণ্ট বক্সৰ জৰিয়তে জনাওক ইয়াক কি অন্যায় কৰি আছে নেকি না ন্যায়ৰ পক্ষত গৈ আছে মমতা বেনাৰ্জী আপুনি কমেণ্ট বক্সৰ জৰিয়তে জনাওক ওলাইছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ পশ্চিমবংগৰ দৰে অসমতো হিংসাত্মক ৰূপ লৈছে ৰাজনীতিয়ে ফলাফল ঘোষণা হোৱাৰ পিছতে ৰাজনীতিয়ে কৰি পশ্চিমবংগৰ দৰে অসমতো হ'বলৈ লৈছে হিংসাত্মক ৰূপ তিতাবৰৰ ৰঙাজান তিনিআলিৰ ৰূপালী দাস নামৰ মহিলাগৰাকী ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই দিছে বিজেপি কৰ্মীয়ে এনে উদ্ভণ্ডালি কৰিছে বিজেপি জিকাৰ পিছতে তিতাবৰৰ এজনী মহিলা ৰূপালী দাস নামৰ তেখেতৰ ব্যৱসায়িক জীৱনৰ তেখেতে দোকানটো দিয়ে জীৱন যাপন কৰিছিল আৰু তেনেকুৱা উদ্ভণ্ডালি কৰিছে বিজেপিৰ কৰ্মীয়ে তেখেতৰ
দোকানটো জ্বলাই দিছে বিজেপিৰ কৰ্মীসকলে। এনেকুৱা ধৰণৰ কাণ্ড আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে জনাওক। এইটো কি ন্যায় পক্ষত গৈছে, অন্যায় কৰিছে, আপুনি কমেণ্ট বক্সৰ জৰিয়তে জনাওক। পশ্চিমবংগৰ দৰে হিংসাত্মক ৰূপ ধাৰণ কৰিছে আমাৰ অসমতো এনেকুৱা ধৰণৰ কাণ্ডক আপুনিও ধিক্কাৰ জনাওক, কিয়নো এনেকুৱা কংগ্ৰেছী কৰ্মীৰ ওপৰত এনেকুৱা কৰাটো এটা অন্যায় বা অপৰাধ হৈছে। দিবলৈ ওলাইছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছে বিচাৰি পালে পৰাজয়ৰ কাৰণ। পৰ্যালোচনা বৈঠকত চিনাক্তকৰণ কৰা হৈছে মূল 4টা কাৰণ: সাংগঠনিক দুৰ্বলতা, ধৰ্মীয় মেৰুকৰণ, আঁচনিৰ প্ৰভাৱ, নিৰ্বাচনী প্ৰচাৰৰ অভাৱ। সাংগঠনিক দুৰ্বলতা, তেখেতসকলে সংগঠনৰ সৈতে তেখেতে বৈঠক কৰিব পৰা নাছিল। সংগঠনৰ দুৰ্বলতা, তেখেতৰ সংগঠন যিবিলাক আছিল তেখেতসকলে ভাৰতীয় যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ সকলোৱে তেখেতৰ সংগঠনবিলাক দুৰ্বল কৰিছে। তেখেতৰ সংগঠনসকলে কাম কৰিব পৰা নাই। ধৰ্মীয় মেৰুকৰণৰ ওপৰত জাপি। দ্বিতীয়তে হৈছে ধৰ্মীয় মেৰুকৰণৰ ওপৰত প্ৰভাৱ পেলাই বিজেপি চৰকাৰে এইবাৰ চৰকাৰ গঠন কৰিছে বুলি মন্তব্য কৰিছে, কিয়নো ধৰ্মীয় সংখ্যালঘু এৰিয়াত টিকেট দিছে আৰু ইভিএমক দুখ দিছে ধৰ্মীয় মেৰুকৰণ বুলি কৈছে আৰু গৌৰৱ গগৈ। আৰু শিৱমণি বৰাই কৈছে ঠিক সেইদৰে ধৰ্মীয় মেৰুকৰণৰ ওপৰত জাপিছে। আৰু আঁচনিৰ প্ৰভাৱ, বিজেপি চৰকাৰে যিবোৰ আঁচনি দিছে তাৰ ওপৰত প্ৰভাৱ পৰিছে। আৰু নিৰ্বাচনী প্ৰচাৰৰ অভাৱ, তেখেতসকলে নিৰ্বাচন সময়মতে কৰিব পৰা নাই। নিৰ্বাচনী প্ৰচাৰ তেখেতসকলে বহুত অভাৱ পৰিছে কাৰণে তেখেতসকলে কংগ্ৰেছে পৰাজয় বৰণ কৰিছে বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। আৰু গৌৰৱ গগৈয়ে এনেকুৱা ধৰণে মন্তব্য কৰিছে যে মোবাইল মাইক্ৰফোনৰ বেটাৰী অলপ দিনৰ পিছত শেষ হৈ যায়, কিন্তু ইভিএমৰ ভিতৰত এনেকুৱা কি টেকন'লজি আছে যে বেটাৰী শেষ হৈ নাযায়? গাড়ী বেটাৰী শেষ হৈ যায় কিন্তু ইভিএমৰ বেটাৰী শেষ হৈ নাযায় কিয়? এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। পৰাজয়ৰ পিছতে ইভিএমক লৈ দুখ ঠেলিছে গৌৰৱ গগৈয়ে। দিবলৈ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। উত্তৰ প্ৰদেশৰ পৰা জাকে জেচিপি আনি আছে বিজেপি চৰকাৰে। মিয়া মুছলমানক উচ্ছেদ কৰিবৰ কাৰণে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ পৰা জেচিপি আনি আছে মিয়া মুছলমানক উচ্ছেদ কৰিবৰ কাৰণে, কিয়নো বিগত 5 বছৰত হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক বহুত উচ্ছেদ কৰিছে। অবৈধ দখলকাৰীৰ বিৰুদ্ধে তেখেতে যিবোৰ ভূমি অসমীয়াৰ আছিল, অসমীয়াৰ ভূমি দখল কৰি ৰাখিছে, অৰণ্যৰ ভূমি তথা ফৰেষ্টৰ ভূমি তেখেতসকলে দখল কৰি ৰাখিছিল, সেইসমূহ উদ্ধাৰ কৰিছে মিয়া মুছলমানৰ পৰা উচ্ছেদ কৰি তেখেতসকলে দখল কৰিছে। আৰু এইবাৰো আৰু ভয়ংকৰ ৰূপত বৃহৎ উচ্ছেদ অভিযান হ'ব বুলি মন্তব্য কৰিছে সৰুপতাৰ পৰা বিধায়ক হৈ পেলাই আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰি দিব। ধন্যবাদ।